ৰঙালী বিহুৰ পূৰ্বে অসমলৈ ভাল খবৰ। অসমৰ ছবিত পৰম্পৰাগত সামগ্ৰীয়ে লাভ কৰিলে GI টেগ। সৰ্থেবাৰীৰ কাঁহ শিল্পৰ কথা কোনে নাজানে। এই কুটিৰ শিল্প অসমৰ একক আৰু অনন্য সম্পদ। সেই কাঁহ শিল্পই লাভ কৰিলে GI টেগ। সুখী কাঁহ শিল্পীসকল। GI মাৰ্ক পোৱাৰ পিছতে আমি যথেষ্ট উৎফুল্লিত হৈ পৰিছোঁ। আমাৰ লগতে ধৰক আমাৰ যিখিনি শিল্পী আছে, ধৰক আমাৰ বাকী সকলোৱে উৎফুল্লিত হৈ পৰিছে। আৰু GI মাৰ্ক পোৱাৰ লগে লগে আমি যথেষ্ট পৰিমাণে লাভান্বিত হ'ম বুলি আমি ভাবোঁ। মিচিং তাঁত শিল্পৰ আছে নিজস্ব সৌন্দৰ্য। শিপিনীয়ে তাঁতশালত বৈ উলিয়াই ৰং বিৰঙী কাপোৰ। মিচিং জনগোষ্ঠীৰ তাঁত শিল্পলৈও GI টেগ প্ৰদান। আনন্দিত ধেমাজি, ঢকুৱাখনা, জোনাই আদিৰ মিচিং বয়ন শিল্পীসকল। বহুত পলম হ'লেও আজি যি সেই স্বীকৃতি লাভ কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্বীকৃতি লাভ কৰাৰ বাবে আমাৰ যি মিচিং বয়নশৈলী আৰু মিচিং জনগোষ্ঠীৰ যি পৰিচয় ই এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সি লাভ কৰিব। লগতে মিচিং মহিলাসকল ইয়াক আৰ্থিকভাৱে সবল হ'ব। তাঁতশালক লৈ পেলাই আমাৰ শিল্প বাণিজ্য, ধৰক আমি গামোচা বনাই, মেখেলা চাদৰ বনাই বিশ্ব দৰবাৰত আমাৰ এতিয়া গামোচা উপলব্ধ হৈছে। আমাৰ মিচিং গামোচা উপলব্ধ, মেখেলা চাদৰ উপলব্ধতে। সেইবাবে আমি এই GI টেগ যিটো উপহাৰ দিছে, সন্মান দিছে, সেইটো লৈ গৌৰৱ। অসমৰ মিচিং সমাজৰ এগৰাকী মহিলা হিচাপে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। ৰঙালী আহিছে, চৌদিশে বিহুক আদৰাৰ মহা আয়োজন। ঢোলৰ গুমগুমনিত কঁপিছে আকাশ বতাহ। তেনে সময়তেই বিহুৰ ঢোললৈও GI টেগ প্ৰদান। এতিয়া ঢোলটোৱে আজি এটা সন্মান পাইছে, GI টেগ পাইছে। আৰু ঠিক তেনেদৰে জাপিটোৱে পাইছে আৰু লগতে গগনাই পাইছে। খুব আনন্দৰ কথা। মই এইটো সুখী হৈছোঁ যে এইটো বহুত আগতেই পাব লাগিছিল। ধুবুৰীৰ আশাৰীকান্দিৰ তোৰাকটা শিল্পলৈও GI টেগ। তোৰাকটা শিল্প নৰখা ঘৰ চাগে অসম আৰু পশ্চিমবংগত খুব কমেই ওলাব। এই স্বীকৃতি লাভ কৰাত সুখী শিল্পীসকল। আজি ভাল লাগিছে। আজি আমি আমাৰ আশাৰীকান্দি গাঁৱৰ আমাৰ যিখিনি টেৰাকোটাৰ বস্তু আছে তাৰ ওপৰত GI টেগ আমি লাভ কৰিছোঁ। এইটো আমাৰ খুব ভাল লাগিছে। আৰু এই কামটো এই GI টেগ পোৱাৰ পিছত জীয়াই থাকক আৰু বহু বছৰ জীয়াই থাকিব এই কামটো। আমি আগুৱাই লৈ যাম। আৰু জাপি অসমীয়াৰ পৰম আদৰৰ সম্পদ। জাপি আমাৰ গৌৰৱ আৰু অহংকাৰ। খেতিৰ কামত ব্যৱহাৰ কৰাৰ পৰা কোনো ব্যক্তিক সন্মান সম্বৰ্ধনা জনাবলৈও ব্যৱহাৰ কৰা হয় জাপি। জাপিও লাভ কৰিলে GI টেগ। জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰে GI টেগ। আমাৰ ইণ্ডাষ্ট্ৰিটোৰ নাম হ'ল JP জাপি উদ্যোগ। আমাৰ এই শিল্পটো প্ৰায় আমাৰ এই অঞ্চলত প্ৰায় কমেও 500 বছৰ পুৰণি। আৰু এইটো আমাৰ দেউতাহঁতে আগতে কৰিছিল, যেতিয়া মানে কৃষি কৰ্মৰ মাজতে। আৰু এতিয়া আমি প্ৰায় 2010 চনৰ পৰা আমি ইণ্ডাষ্ট্ৰিৰ এটা তৈয়াৰ কৰি ইয়াক লৈছোঁ। আৰু 2016 চনত এইটো JP জাপি উদ্যোগ হিচাপে চৰকাৰৰ ঘৰত আমি নাম পঞ্জীয়ন কৰিছোঁ। ইফালে BTR প্ৰধান প্ৰমোদ বড়োৱে টুইটযোগে জনাইছে যে বড়োসকলৰ 13 বিধকৈ পৰম্পৰাগত সামগ্ৰীক GI টেগ প্ৰদান কৰা হৈছে। তাৰ ভিতৰত আছে পৰম্পৰাগত বস্ত্ৰ আৰু পৰম্পৰাগত বাদ্য। ব্যুৰো ৰিপৰ্ট NKTV+।